জয়ৰ হেট্ৰিকেৰে চলিত ISLত অভিযান সামৰিলে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। গুৱাহাটীৰ অন্তিম মেচত 2-0 গলত জয়ী ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড FC। 16 পইণ্টেৰে তালিকাৰ নৱম স্থানত থমকিল নৰ্থ ইষ্ট ইউনাইটেড FC। প্ৰত্যাশিতভাৱেই বিজয়ৰ হেট্ৰিক অৰ্জনেৰে চলিত ISL ছিজনত অভিযান সামৰিলে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। গুৱাহাটীৰ ঘৰুৱা খেলপথাৰত ইণ্টাৰ কাশী চেন্নাইন FCক পৰাভূত কৰাৰ পাছত ধাৰাবাহিকভাৱে মহমেদান SCকো পৰাভূত কৰিলে বেনালীৰ দল নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। ছিজনৰ অন্তিমখন মেচত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে 2-0 গলত পৰাস্ত কৰে মহমেদান SCক। মঙলবাৰে সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত সন্ধিয়া 5 বজাত অনুষ্ঠিত হয় এই ৰোমাঞ্চকৰ ISLৰ মেচ। ছিজনৰ অন্তিমখন মেচ চাবলৈ আৰু খেলুৱৈসকলক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামলৈ আহিল ফুটবল অনুৰাগী তথা নৰ্থ ইষ্ট ইউনাইটেড FCৰ সমৰ্থক। একাংশ অনুৰাগীয়ে মেচৰ পূৰ্বেই অনুমানেৰে গগো স্পৰ্টছ এনিৰ সন্মুখত মন্তব্য কৰিলে এনেদৰে: মেচখনত 2-0 গলত জয়ী হ'ব নৰ্থ ইষ্ট ইউনাইটেড FC। তাৎপৰ্যপূৰ্ণভাৱে একাংশ অনুৰাগীৰ এই অনুমান সত্য প্ৰমাণিত হ'ল মেচখনত। মই ক'ব খোজোঁ যাতে লাষ্ট মেচটো ভালে ভালে যাওক, গ'ল কেইটামান চাব পাওঁ। যিহেতু এইটো ছিজনটো ইমান ভাল নাছিলে, আমাৰ আপছ এণ্ড ডাউনছ বহুত আছে। এণ্ডিংটো যাতে ভালে ভালে যাওক। মহমেদানৰ লগত আছে যিহেতু 2-0 হ'ব পাৰে, নতুন টিম যিহেতু। এতিয়া কি হয়তো চালে গম পাম। আজি জিকিব। আজি টিমটোতো ভাল খেলি আছে, জিকিব লাগে, জিকিব। আজি 2-0 জিকিব। আজি লাষ্ট মেচ নৰ্থ ইষ্টৰ উইন লাগে আজি, যিহেতু আজি লাষ্ট মেচ আৰু নেক্সট ছিজনত ভাল লাগিব। বেক টু বেক 3-6 আমাৰ বা 12 পইণ্ট আমি পাই যাম, ৰেলিগেটৰ পৰাতো অলপ বাচি যাম। এণ্ড সদায় ছাপৰ্ট কৰি থাকিম, যিমান যি বেয়া খেলিলেও। নেক্সট আজাৰে লাগে, আজাৰে আহিব, হোপ আজাৰে আহে আৰু আমাৰ যোনটো টিমটো আৰু ষ্ট্ৰং হওক। নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ মেচৰ প্ৰথমাৰ্ধৰ 18 মিনিটত প্ৰথমটো গ'ল স্ক'ৰ কৰে জয়ৰো চেম্পেৰিঅ'য়ে। মেচৰ প্ৰথমাৰ্ধতে দ্বিতীয়টো গ'ল স্ক'ৰ কৰিলে নৰ্থ ইষ্ট ইউনাইটেডৰ খেলুৱৈ দিনেশ সিং চৰাইচামে। ফলত মেচৰ প্ৰথমাৰ্ধলৈকে 2-0 অগ্ৰগতি লাভ কৰিলে ঘৰুৱা দলটোৱে। দ্বিতীয়াৰ্ধত অপ্ৰাণ চেষ্টা কৰিও এটাও গ'ল পৰিশোধ কৰিব নোৱাৰিলে আলহী দল মহমেদান SCয়ে। ফলত মহমেদানৰ বিৰুদ্ধে 2-0 গলত জয়ৰ মালা পিন্ধিলে ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। এই জয়ৰ সুবাদত মুঠ 16 পইণ্ট অৰ্জন কৰি তালিকাৰ নৱম স্থানত থমকিল নৰ্থ ইষ্ট ইউনাইটেড FC। ইফালে প্ৰতিখন মেচৰ সময়ত ষ্টেডিয়ামলৈ আহি সমৰ্থন আগবঢ়োৱাৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড FCৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰো বেনালীয়ে খেলপথাৰৰ পৰাই ধন্যবাদ জনালে অনুৰাগীসকলক। Guys, thank you for coming. Thank you for your loyalty. With you all the time. We fly, guys. Keep going. Keep believing. Thank you. Thank you for your support. Thank you for your loyalty. Really, all of you here. Keep believing. Keep pushing. Be critical. All your time. Thank you very much. See you next time. উল্লেখ্য যে চলিত ছিজনত 12খন মেচ খেলি মুঠ 23 পইণ্ট অৰ্জনেৰে তালিকাৰ শীৰ্ষত আছে ক্ৰমে ইষ্ট বেংগল আৰু মোহন বাগান। চলিত ISL ছিজনত কোনটো দলে লাভ কৰিব লীগ চেম্পিয়নৰ খিতাপ, কি কয় অনুৰাগীসকলে? যদি চাব যায় দুটাৰে চান্স বহুত আছে, কাৰণ এইফালে আপোনাৰ যোনকেইটা নৰ্থ ইষ্টৰ প্লেয়াৰ আছে ইষ্ট বেংগলত, সেইকেইটা বহুত ভাল। এইফালে আপুনি যদি এইফালে চাই মোহন বাগানত ফৰেনাৰ প্লেয়াৰকেইটা, সেইকেইটাও বহুত ভাল। সেইকাৰণে এইটো ক'ব নোৱাৰে। ইফালে ISLত পুনৰ নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰিবলৈ অপেক্ষা কৰিব লাগিব পৰৱৰ্তী ছিজনলৈ। ক্ৰীড়া অনুৰাগীৰ আশা অহা ISL ছিজনত শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰক নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনে। জুজিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, চেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ।
মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা এৰিনা পৰিয়ালত যোগদান কৰক ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686525 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী